Hello students, welcome to Education with. আজি মই যেটো টপিক চাম সেই টপিকটো হল স্থানাঙ্ক জ্যামিতি কোঅর্ডিনেট জ্যামিতি। সেই তাতে আমাৰ প্ৰথম কথা হল যে আমি স্থানাঙ্ক জ্যামিতিৰ বিষয়ে শিকি এই ভিডিওটোত মই স্থানাঙ্ক জ্যামিতি একদম বেসিকৰ পৰা স্টাৰ্ট কৰি গোটেইখিনি যাতে আৰু কোনো দিনে স্থানাঙ্ক জ্যামিতিৰ বিষয়ে আমাৰ শিকিব নালাগে বা আমি যদি এতিয়া ভালকে বুজি পাওঁ তেতিয়া হলে আৰু কোনো ধৰণৰ অসুবিধা নহয়, কাৰণ স্থানাঙ্ক জ্যামিতি ক্লাস 9 তো লাগিব, ক্লাস 10 তো লাগিব। আৰু স্থানাঙ্ক জ্যামিতিৰ সহায়ত যিবোৰে সায়েন্সত পঢ়ে সিহঁতৰ কাৰণে বেছি সায়েন্সত পঢ়িব ইচ্ছা আছে সিহঁতৰ কাৰণে বেছিকে ইম্পৰ্টেন্ট। কিহৰ কাৰণে স্থানাঙ্ক জ্যামিতি কিছুমান বস্তু আছে যেনেকুৱা মই লাহে লাহে বুজাই যাম, গোটেই ভিডিওটো একদম এন্ডলৈকে যদি চোৱা যায় তেতিয়াহে আমি ভালকে বুজি পাম। আৰু কোনো এটা ভিডিও যদি স্কিপ কৰি চোৱা যায় দ্যাট মিন্স তাৰ কোনো নলেজ আমি ভালকে নাপাম। সেই কাৰণে watch till the end। এতিয়া মই স্টাৰ্ট কৰিব গৈছো স্থানাঙ্ক জ্যামিতি। স্থানাঙ্ক জ্যামিতি ইংলিশত কয় কোঅর্ডিনেট সিস্টেম। কোঅর্ডিনেট জ্যামিতি ইংলিশত কি বুলি কয় কোঅর্ডিনেট জ্যামিতি। প্ৰথম কথা হল স্থানাঙ্ক। ইয়াতে আমি যদি বুজি পাওঁ এই শব্দটো দুটা বস্তু আছে, স্থান প্লাস কি আছে অঙ্ক। স্থান মানে কি আমি একেবাৰে ইজি যদি কয় যে স্থান, আমি সিম্পলি যদি মই এটা কথা খুদু যে তোমাৰ ঘৰ ক'ত তেতিয়ালে আমি কি কওঁ, প্ৰথমত কওঁ গাঁওখন আছে, গাঁওখনৰ পিছত আহিব পিন নাম্বাৰ, তাৰ পিছত আহিব ডিস্ট্ৰিক্ট, তাৰ পিছত আমাৰ কি আহিব ষ্টেট মানে ৰাজ্য কোনটো। ঠিক সেইদৰে কোনো এটা আমাৰ ম্যাথমেটিক্সত সেইকাৰণে স্থান বুলি ক'লে ধৰা সাপোজ ঘৰত আমি এটা সাপোজ বস্তু এটা ক'লো যে ঘৰত তোমাৰ পঢ়াৰ টেবুলটো ক'ত, তেতিয়াহ'লে তোমালোকে জেনেৰেলি কি ক'বা যে মোৰ ঘৰখনৰ 2 নম্বৰ ৰুমত আছে, 2 নম্বৰ ৰুমৰ কোনবা এটা চুকত আছে বা ঠিক মিডুলত আছে। সেই যে কথাটো ক'লো যে মিডুল বা কোনবা চুকত, দ্যাট মিন্স মিডুল মানে কি কোনবা এটা জায়গাৰ পৰা আমি কিবা এটা জুখিছো হয়নে নাই। সেই কাৰণে সাপোজ এটা ফ্লোৰৰ ঠিক মাজত বুলি ক'লে আমি কি বুজি পাওঁ, কোনবা এটা চুকৰ পৰা আমি কম, ঠিক মাজত বুলি ক'লে আমি 4টা চুকৰ পৰা কম, তেতিয়াহে গম পাম যে হয় অমুক স্থানটোত আছে। সেই স্থানটোৰ কথা আমি সেই কাৰণে আমি মাজত বুলি ক'ব পাৰো। ঠিক সেইদৰে স্থান, সেইকাৰণে আমি স্থান আৰু যোগ অংক মানে স্থানৰ যিটো আমি অৱস্থান, কোনো এটা বস্তুৰ যিটো অৱস্থান সেইটো আমি জানিবলৈ হলে অংকৰ সহায়ত সেইটোৱে আমি আজি শিকিম, তাকে আমি কোৱা হয় স্থানাঙ্ক জ্যামিতি। তাক কি বুলি কোৱা হয় স্থানাঙ্ক জ্যামিতি। এতিয়া কথা হল আমি কেনেকে বুজি পাম। এতিয়া সাপোজ এই পয়েন্টটো আছে, এতিয়া এই পয়েন্টটো ক'ত আছে আমি কেনেকে হিসাব কৰিম, এই পয়েন্টটো ক'ত আছে আমি কেনেকে হিসাব কৰিম আমি নাজানো। আমি এটা কথা ক'ব পাৰো যে যদি কয় এই বৰ্ডটোৰ এইটো এটা চুক আছিল বা এইটো জায়গা আছে এইখিনি, আমি ক'ব লাগিব যে ইয়াৰ পৰা এইখিনি দূৰত্বত আছে, কিমান আছে ধৰিছো আমি 2 ফুট আছে। আকৌ মই ক'ব লাগিব যে ওপৰৰ পৰা মোৰ ক'তবা না ক'তবা আছে বা তলৰ পৰা আমাৰ ক'তবা আছে, এইখিনিৰ পৰা চাব লাগিব। খালি যদি মই কওঁ ইয়াৰ পৰা 2 ফুটত আছে তেতিয়ালে বস্তুটো ইয়াততো থাকিব পাৰে, ইয়াততো থাকিব পাৰে, এইটোতো আমাৰ ৰাইট সাইডৰ পৰা 2 ফুটতে আছে। সেই কাৰণে আমি এপ্ৰোপ্ৰিয়েট জায়গা যদি আমি ক'ব খুজো তেতিয়া আমি ক'ব লাগিব যে তলৰ পৰা আমাৰ কেই ফুটত আছে 3 ফুট দূৰত আছে, তেতিয়াহে আমি ক'ব পাৰিম যে এইটো কি হয় এই বিন্দুটোৰ কি হ'ব স্থান, এই বিন্দুটোৰ কি স্থান। ঠিক সেইদৰে এতিয়া আমাৰ যিটো স্থানাঙ্ক আছে ইয়াতো আমি একেই, সেই কাৰণে আমি কি পাই আছো চোৱা, ইয়াতে আমাৰ স্থানাঙ্ক জ্যামিতি দুটা আমি কি কওঁ ৰেফাৰেন্স লাইন লওঁ। ৰেফাৰেন্স লাইন মানে যে যাৰ পৰা আমি কিবা এটা হিসাব কৰিম, যেনেকুৱাকে মই ইয়াতে হিসাব কৰিলো, ক'ত হিসাব কৰিলো যে এই ৰাইট সাইডৰ পৰা হিসাব কৰিছো, আকৌ ইফালে তলৰ পৰা মই হিসাব কৰি লৈ গৈছো, তেতিয়া আমি কৈছো যে এইটো ক'ত আছে যে ৰাইটৰ পৰা কিমানত আছে, ৰাইটৰ পৰা 2 ফুট দূৰত, আকৌ তলৰ পৰা মানে বটমৰ পৰা তলৰ পৰা কিমানত আছে 3 ফুট আছে, তেতিয়াহে আমি এই পজিশনটো পাইছো। সেই কাৰণে ইয়াতে প্ৰথম এটা কি পাইছো, এটা পাইছো আমি ৰাইটৰ লাইন মানে এই বৰ্ডৰ ৰাইটটো,
আৰু এটা আমি কি পাই আছো লেফটৰ কি পাই আছো লেফট সৰি তলৰ পৰা কি পাই আছো এটা তলৰ এটা লাইন পাই আছো ঠিক সেইদৰে ইয়াতো দুটা কি লাগে ৰেফাৰেন্স লাইন লাগে আৰু এইবোৰকে নাম কোৱা হয় ইয়াক কোৱা হয় এক্স অক্ষ ইয়াক কি বুলি কোৱা হয় এক্স অক্ষ ইয়াক কি বুলি কোৱা হয় y অক্ষ x এক্সিস আৰু এটো কি y এক্সিস এই যেটো এক্সিস আছে এইবোৰৰ এটা নাম দিয়া হয় যে এটো হল x এইবোৰৰ নাম দিয়া হয় x x ডেশ আৰু ইয়াক কোৱা হয় y y ডেশ এই লাইনটো যেটো বিন্দুত কটাকুটি কৰিছে এই বিন্দুটো কোৱা হয় মূল বিন্দু মানে আমি যিমান হিসাব কৰিম ইয়াৰ পৰাহে আমি হিসাবটো স্টাৰ্ট কৰিম কোনবা এটা দূৰত্ব আমি জুখিব গলে আমাক কি কৰিব লাগে আমি কোনবা এটা মূৰৰ পৰা জুখিব লাগিব নহলে আমি কেনেকৈ কম যদি কয় ডেস্কটোৰ দীঘল কিমান তেতিয়া কোনবা এটা মূৰৰ পৰা কোনবা এটা মূৰলৈকে জুখিব লাগিব সেই যৰ পৰা স্টাৰ্ট কৰিছো হেতুকে আমি কি বুলি কম হেতুকে আমি কম মূল বিন্দু সেই কাৰণে ইয়াক কি বুলি কোৱা হয় মূল বিন্দু ইয়াক কি বুলি কোৱা হয় মূল বিন্দু ইংলিশত কয় অৰিজিন কি বুলি কয় অৰিজিন এই মূল বিন্দুটো তেতিয়া হলে কম যে মূল বিন্দু তেতিয়া নাক যদি আমি স্টাৰ্ট কৰো মূল বিন্দুটোৰ নিজৰ যোগ কিমান হ'ব শূন্য কি হ'ব শূন্য সেই কাৰণে ইয়াতে কি হ'ব শূন্য এতিয়া কও স্যাৰ দুটা ৰেফাৰেন্স লাইন লৈছিলো এটা কি লাইন লৈছো x অক্ষ আৰু এটা কি লৈছো y অক্ষ তেতিয়া হলে মই যদি এই বিন্দুটোৰ কথা কম এই বিন্দুটো ক'ত আছে যদি মোৰ চেনেলটো কোনবা সাবস্ক্ৰাইব কৰা নিশ্চয় সাবস্ক্ৰাইব কৰিব আৰু লগৰবোৰৰ লগতো শেয়াৰ কৰিব এতিয়া সাপোজ এই বিন্দুটো আছে সাপোজ এই বিন্দুটো আছে মই কি কৈছো এটো হল কি মূল বিন্দু মানে এটো হল ৰেফাৰেন্স বিন্দু এই ৰেফাৰেন্সৰ পৰা যদি মই চাও তেতিয়ালে মই ক'ব লাগিব ই ইফালে গৈছে ইয়াতে কিবা এটা গৈছে আকৌ ইফালে গৈছে গৈছে না নাই তেতিয়া হলেহে আমি ইয়াতে পাম সেই কাৰণে এটো যেটো পালো ইয়াতে আমি x পাম ইয়াৰ পৰা ইয়াৰ যেটো ডিসটেন্স আছে সেই ডিসটেন্সটো মানে যেটো দূৰত্ব আছে সেই দূৰত্বটোক মই x বুলি ধৰি লম কাৰণ x এক্সিসৰ হয় আৰু যদি ইয়াৰ পৰা ইয়ালৈকে যেটো ডিসটেন্স আছে যেটো দূৰত্ব আছে হেতুক আমি কি ধৰিলো y বুলি ধৰিলো সেই কাৰণে কোনো এটা বিন্দুৰ যেটো স্থানাঙ্ক মানে কোঅৰ্ডিনেট সদায় প্ৰথম x থাকে তাৰ পিছত y থাকে প্ৰথম কি থাকিব x, y এটো আমাৰ স্থানাঙ্ক লিখাৰ নিয়ম মানে কোনো এটা বিন্দুৰ যদি স্থানাঙ্ক থাকে সাপোজ এটো আছে সাপোজ মই এটা एग्जांपल লৈছো 2,3 এই বিন্দুটো আছে মানে এটো কি বুজাই আছে এই 2 টোৱে বুজাই আছে মূল বিন্দুৰ পৰা x অক্ষৰ দূৰত্ব কি বুজাই আছে x অক্ষৰ দূৰত্ব মানে ইয়াৰ পৰা ইয়ালৈকে যদি সাপোজ এটো 2 হলে হয় ধৰা এটো 1 এটো হল 2 আৰু এটোৱে বুজাই আছে কোড এটো বুজাই আছে y অক্ষৰ ওপৰত দূৰত্ব তেতিয়া কিমান হ'ব সাপোজ এটো 1 এটো হল 2 এটো হৈ গল 3 মানে এটোৱে বুজাই আছে x এটোৱে বুজাই আছে y তেতিয়া হলে এই প্ৰথমটো আমি 2 গল তাৰ পিছত গল 3 তেতিয়া আমি এনেকুৱাকে আমি কি কৰিম লম্ব টানিম এনেকুৱাকে লম্ব টানিলো যত কটাকটি কৰিছে এই বিন্দুটোৱে হ'ব কিমান 2,3 এই বিন্দুটো কি হ'ব 2,3 এতিয়া কথা হল মূল বিন্দুৰ পৰা যদি আমি উপৰ ফালে যাও বা ৰাইট সাইডে যাও তেতিয়ালে অলৱেজ কি হয় পজিটিভ হয় দুইটাই যেনেকৈ ইয়াতে +2 আৰু ইয়াতে কি আছে +3 ইফালে আহিলে ইফালে যদি আমি মানে লেফট সাইডত যদি আহো আৰু যদি তল ফালে যাও ঠিক হেইদৰে এইবোৰত হ'ব -1 ইয়াতে হ'ব -2 ইয়াতে হ'ব -3 এটো হ'ব -4 ইয়াতে যদি যাও তেতিয়ালে হ'ব -1 এটো হ'ব -2 এটো হ'ব -3 এটো হ'ব -4 এতিয়া তোমালোকে চোৱা এই যেটো মূল বিন্দু তেতিয়ালে মূল বিন্দুটোৰ স্থানাঙ্ক কিমান হ'ব এই মূল বিন্দুটোৰ স্থানাঙ্ক কিমান হ'ব যে ই x ৰ ফালেও কিমান গৈছে একো যোৱাই নাই মানে শূন্য ডিসটেন্স গৈছে শূন্য দূৰত্ব
আকৌ ওয়াইৰ ফালেও যদি কওঁ তেতিয়াও কি হ'ব শূন্য দূৰত্ব সেইকাৰণে মূল বিন্দুৰ স্থানাংক হ'ল সেইকাৰণে কি কয় মূল বিন্দুৰ স্থানাংক কিমান 0,0 এতিয়া মই আৰু এটা বিন্দু মই যদি কওঁ যে সাপোজ এই বিন্দুটো স্থাপন কৰিব লাগে যে -3,4 কি কৈছে -3,4 মানে এই বিন্দুটোৰ স্থান ক'ত সেইটো স্থাপন কৰিব লাগে x এইটোৱে কি বুজায় এইটো বুজাইছে x ৰ দূৰত্ব এইটোৱে কি বুজায় y ৰ দূৰত্ব তেতিয়ালে এইটো কোন ফালে থাকিব x অক্ষৰ কোন ফালে বাও ফালে এইটো হল 3 y আছে y ৰ এইটো কি পজিটিভ সেইকাৰণে কোন ফালে যাব এইটো যদি আমি 4 ধৰো আৰু এইটো যদি মই কি ধৰো 5 তেতিয়া হলে এইটো কি হ'ব 4 যাব তেতিয়া আমি ইয়াতে কি কৰিম লম্ব টানিম ইয়াতে আমাৰ লম্ব টানিম এনেকুৱাকে এইটো আমি লম্ব টানিলো এইটো হল 4 তেতিয়া কোন বিন্দু কত কাটিছে ইয়াতে কাটিছে এই বিন্দুটোৱে হ'ব -3,4 ঠিক সেইদৰে যদি কেতিয়াবা কয় যে -5 নহয় দিলো -2 -2,-4 তেতিয়ালে কি হ'ব x ৰ ফালে কোন ফালে হ'ব -2 y ৰ ফালে কি হ'ব -4 তেতিয়ালে কত আহিব এইটো আমি লম্ব টানিলে এইটো যদি লম্ব টানো এইটো বিন্দু এই বিন্দুটোক আমি কি পাম -2,-4 এই বিন্দুটো কি হ'ব -2,-4 ঠিক সেইদৰে যদি কয় যে 1,5 কত থাকিব এই বিন্দুটো কত আছে এই বিন্দুটো কত থাকিব x ৰ মান কিমান 1 x ৰ মান হল 1 আৰু y ৰ মান কিমান 5 টো কত আছে এই ওপৰ ফালে তেতিয়া হলে কি হ'ব সৰি এটো মই x ৰ মান এটো মাইনাস দিও -4 দিও এটো কি দিলো -4 তেতিয়া কি হ'ব 1 আৰু তল ফালে আহিলে -4 তেতিয়া কত থাকিব তেতিয়া কত যাব -4 নিদিও মই ইয়াতে 3 দিলো -3 তেতিয়া কি হ'ব এটো -3 এটোত যাব গৈ তেতিয়া এই পইণ্টটোৰ নাম কি হ'ব যে 1,-3 এতিয়া তোমালোকে চোৱা এই যি দুটা ৰেফাৰেন্স লাইন আছে মানে x অক্ষ আৰু কি y অক্ষ এই অক্ষ দুটা কটাকটি কৰি কেইটা ভাগত ভাগ কৰিছে 4টা ভাগত ভাগ কৰিছে সেই কাৰণে এই 4টা কোৱা হয় স্থানাঙ্ক জ্যামিতিক এই 4টা ভাগক কোৱা হয় চুক বুলি কি কোৱা হয় চুক বুলি কোৱা হয় আৰু এটো হল প্ৰথম চুক এটো কি চুক বুলি কয় প্ৰথম চুক এটো কোৱা হয় দ্বিতীয় চুক ইয়াক কোৱা হয় তৃতীয় চুক ইয়াক কোৱা হয় চতুৰ্থ চুক কি কলো মই যে x অক্ষ আৰু y অক্ষয় এই যেটো কটাকটি কৰাৰ ফলত যেটো 4টা ভাগৰ সৃষ্টি হৈছে এই ভাগবোৰক স্থানাঙ্ক জ্যামিতিক চুক বুলি কোৱা হয় ইয়াৰে এইটো চুক আমি প্ৰথম চুক এইটো দ্বিতীয় চুক ইয়াক কোৱা হয় তৃতীয় চুক ইয়াক কোৱা হয় চতুৰ্থ চুক এতিয়া তোমালোকে এটা কথা মন কৰা এই প্ৰথম চুকৰ যিবোৰ ভ্যালু আছে যদি আমি ইফালে যাব লাগে আৰু ওপৰ ফালে যাব লাগে তেতিয়া এইবোৰ কি হয় পজিটিভ এটো কি হয় পজিটিভ সেই কাৰণে প্ৰথম চুকৰ ভ্যালুটোত মানে স্থানাঙ্কত সদায় এটো ধনাত্মক থাকিব এটো কি থাকিব ধনাত্মক থাকিব এটো কি থাকিব ধনাত্মক এটো কি হ'ব ধনাত্মক থাকিব মানে এনেকুৱা এটো মানে কি বুজাই আছে যে ইফালে যেটো থাকিব পজিটিভ x থাকিব ইফালে যেটো থাকিব এটো কি থাকিব পজিটিভ y থাকিব এনেকুৱা যেনেকৈ ইয়াত কি পাইছা পজিটিভ 2 পজিটিভ 3 এতিয়া যদি কোৱা স্যাৰ 1,5 তেতিয়ালে কত হ'ব এটো চোৱা 1,5 টো কোন চুকত হ'ব কাৰণ এটো পজিটিভ তেতিয়ালে কোনটো চুকত হ'ব প্ৰথম চুকত এতিয়া তোমালোকে চাব পাৰা যে এটো হল x ৰ মান হল 1 y ৰ মান হল 5 তেতিয়ালে কত যাব কাটাকাটি কৰিলে আমি এইটো ইয়াতে পাম এইখিনিত পাইছো যে 1,5 টো কত পালো আমি এই ইয়াতে এটো কোন চুকত পালো পজিটিভ সৰি কোনটো চুকত পালো প্ৰথম চুকত ঠিক সেইদৰে চোৱা দ্বিতীয় চুকৰ ভ্যালুটো কি হয় x ৰ মান কোন ফালে আহিছে নেগেটিভ y ৰ মান কিন্তু কোন ফালে যাব লাগিব পজিটিভ সেই কাৰণে এটো কয়
নেগেটিভ এক্স আৰু এইটো হ'ব পজিটিভ ৱাই। এইটো হ'ব কি নেগেটিভ এক্স আৰু এইটো কি হ'ব পজিটিভ ৱাই। ঠিক সেইদৰে এইটো যদি চোৱা এইটো কি হ'ব লাগিব নেগেটিভৰ ফালে আহিব লাগিব এক্সৰ, আকৌ ৱাইৰো কি ফালে আহিব লাগিব নেগেটিভ। সেইকাৰণে এইটোক কোৱা হয় নেগেটিভ এক্স কমা নেগেটিভ ৱাই। এতিয়া চোৱা এইটো এই ভ্যালুটো চোৱা, এইটো নেগেটিভ আছে প্ৰথমটোৰ, ইয়াতো কি আছে নেগেটিভ আছে। কিন্তু এইটোৰ ক্ষেত্ৰত যদি চাওঁ এক্সৰ ভ্যালু কোনফালে যাব লাগিব পজিটিভ, তাৰ পিছত কি হ'ব লাগিব ৱাই মানে নেগেটিভ। তেতিয়াহ'লে এক্স হ'ব পজিটিভ আৰু ৱাই হ'ব কি নেগেটিভ, ৱাইটো কি হ'ব নেগেটিভ। এইখিনি হ'ল আমাৰ স্থানাংকৰ জ্যামিতি বিন্দুবোৰৰ স্থাপন কৰা। যদি কয় কোনো এটা বিন্দু স্থাপন কৰা, কেনেকুৱা কুৱেশ্যন আহি গ'ল এইখিনিলৈকে বুজি পাইছো। যদি কোনোবাই বুজি পোৱা নাই মোৰ কমেণ্টত জনাই দিলে হ'ল, মই নিশ্চয় আৰু ভালকে বুজাই দিম। যে বা ভিডিঅ'টো বাৰে বাৰে যদি কোনোবাই বুজি পোৱা নাই মোৰ ভিডিঅ'টো আৰু এবাৰ চালে হ'ল, আৰু এবাৰ চালে নিশ্চয় ভালকে বুজি পাব। এতিয়া আমাৰ কুৱেশ্যনত কেনেকুৱা ধৰণৰ আহে, কুৱেশ্যনত দিয়ে যে সেই বিন্দুটো স্থানাংক জ্যামিতি স্থাপন কৰা। কি আহিব কেনেকুৱা ধৰণৰ আমাৰ কুৱেশ্যন আহিব, কুৱেশ্যনবোৰ আমাৰ এনেকুৱা ধৰণৰ আহে। কুৱেশ্যনত এনেকুৱা আহিলে যে 2,3 আৰু -5,2 বিন্দুটো বা বিন্দু দুটা স্থানাংক জ্যামিতি স্থাপন কৰা। তেতিয়াহ'লে কি হ'ব এইটোৱে হ'ব। প্ৰথম কথা হৈছে 2,3 মই অলৰেডি এইটো বুজাই দিছো, 2,3 মই নিদিওঁ, এইবাৰ মই তেতিয়াহ'লে বেলেগ দি দিওঁ যে 3,3 কি দিলো 3, এতিয়া আমি এটা বস্তু চাম। এইখিনি মই মুছি দিলো, এইটো প্ৰথম চুক, এইখিনি মই মুছি দিলো ধুনীয়াকে, এইখিনি মই মুছি দিলো, এইটো 0 হৈছে দ্বিতীয় চুক, নেক্সট এইটো দ্বিতীয় চুক, এইখিনি মই মুছি দিলো। এইখিনি 1 2 এইটো হ'ব 3, এইটো হ'ব কিমান 4 হৈছে, এইটো হ'ব -4, ইফালে যদি আহে -5। এতিয়া আমি কেনেকৈ কৰিম বিন্দুবোৰত, এইটো আমাৰ এনেকুৱা থাকে, মই এইটো মুছিয়ে দিম। এইটো আমাৰ এনেকুৱা ধৰণৰ থাকিব। এই কুৱেশ্যনটোৰ আমি কেনেকৈ কৰিম, এইটো হ'ব x ডেশ, y ডেশ, ইয়াতে হ'ব 0, তাৰপিছত 1 2 3 4 5, ইফালে গ'লে কি হ'ব -1 -2 -3 -4 -5, এইটো হ'লে কি হ'ব -1 -2 -3 -4 -5, ইফালে হ'লে কি হ'ব এইটো হ'ব 1 2 3 4 5। এতিয়া তোমালোকে চোৱা এই কুৱেশ্যনটো কি আছে, কুৱেশ্যনটো এনেকুৱা দিয়া আছে 3,3 আৰু -5,2 বিন্দুটো স্থানাংক জ্যামিতিত স্থাপন কৰা। তেতিয়াহ'লে কি হ'ব, কেনেকৈ কৰিম আমি, প্ৰথম চোৱা 3,3 মানে এক্সৰ ফালে পজিটিভ আকৌ ৱাইৰ ফালে নেগেটিভ। এইটোৱে কি বুজাই আছে, এইটোৱে বুজাই আছে 3,3 মানে বুজাই আছে x = 3 আৰু y = কিমান 3। এক্সৰ 0 পৰা 3 হ'ব, ৱাইৰো 0 পৰা 3, এক্সৰ এইটো 0 পৰা 3 পজিটিভ, এইটো আকৌ ৱাইৰো কি হ'ব 0 পৰা 3, তেতিয়াহ'লে কোনফালে যাব, এইটো আমি এনেকুৱাকৈ ল'ম, এইটো আমি এনেকুৱাকৈ ল'লো, হৈছেনে, এই যিটো বিন্দু পালো এইটোৱে হৈ গ'ল 3,3। ঠিক সেইদৰে -5,2 যদি কওঁ -5,2 এইটো হ'ল এক্সৰ ফালে কিমান -5, এক্সৰ ফালে কিমান -5, এইটো -5,
y ৰ ফালে কিমান 2 y ৰ ফালে 2 হলে কি হ'ব এইটো 0 y ৰ ফালে 2 তেতিয়া হলে আমি কোন ফালে টানিব লাগিব এইটো আমি এনেকুৱাকে টানিম এইটো আমি এনেকুৱাকে টানিম এইটো আমাৰ অলপ ওপৰত যাব গৈ এইটো তেতিয়া হলে আমাৰ বিন্দুটো তোমালোকে এইটো স্কেলেদি টানিবা কত পালো আমি এইটো এই বিন্দুটো কি হ'ব -5,2 এইটোৱে হৈ গ'ল বিন্দুবোৰৰ স্থাপন কৰাই আমি এনেকুৱাকে কৰিব পাৰো কেতিয়াবা এনেকুৱা দিব পাৰে যে এইটো হৈ গ'ল 15 আৰু ইয়াতে হৈ গ'ল সাপোজ 8 এই ইমান যদি ডাঙৰ হয় তেতিয়া আমি কেনেকৈ কৰিম এই 15টা লৈকে আমি ড্ৰ কৰিয়ে থাকিম নেকি নকৰো তেতিয়া আমি এইবোৰক আমি কি কৰিম ইয়াত যে মই এক এককে ধৰিছো এইবাৰ মই দুই দুইকে ধৰিম তেতিয়ালে বেছি ভাল হ'ব 2 4 6 8 10 তেতিয়ালে ইয়াতে কিমান 12 এটো কিমান হ'ব 14 এটো হ'ব 16 এটা যদি কো 15 টো কত থাকিব এই 14 আৰু এই 6 এটো ইয়াতে কি হ'ব 15 থাকিব 14 আৰু 16 ৰ কি হ'ব মাজত হেই হেনেকুৱাকে আমি দুই দুইকে ধৰিব পাৰো যদি আৰু ডাঙৰ থাকে তেতিয়া এইবোৰ 3 কে ধৰিম আৰু ডাঙৰ থাকিলে 10 কে ধৰিম যদি কেতিয়াবা 200 ঘৰত থাকে তেতিয়া আমি 100 10 কে ধৰিম বা 20 কে ধৰিম বা কেতিয়াবা আমি 50 কে ধৰিব পাৰো যদি মই এইটো 2 কে ধৰিছো তেতিয়া হলে ইফালে এইবোৰতো কি ধৰিব লাগিব এইটো হ'ব 2 ইয়াতে হ'ব -4 এইটো হ'ব -6 এইটো হ'ব -8 এইটো হ'ব -10 এনেকুৱাকে হ'ব এতিয়া আমি সাপোজ এইটোৱে চাও 15 আৰু 8 এইটো তেতিয়ালে এইবোৰতো কি হ'ব এইবোৰতো আমি দুই দুইকে ধৰিব লাগিব যেনেকৈ আমি প্ৰথমত 1 কে ধৰিছিলো এবাৰ 2 কে ধৰিব লাগিব ডাঙৰ হলে যদি 5 হয় এইটো 5 ধৰিবা এইটো 10 সো এইটো 5 এইটো 10 15 20 25 30 এনেকুৱাকে ধৰিব আৰু যদি 10 কে ধৰো এইটো 10 এইটো হ'ব 20 এইটো হ'ব 30 40 এনেকুৱাকে যাব আমি এনেকুৱাকে চেঞ্জ কৰিব পাৰো এইটো হ'ব 4 6 8 আৰু 10 ইফালে হ'ব কি 2 নেক্সট হ'ব 4 6 8 and 10 এতিয়া চোৱা তোমালোকে এইটোৱে মই এবাৰ কি কৰি দিলো 15,8 বিন্দুটো মই এইটো কোৱেশ্চন দিলো 15,8 বিন্দুটো স্থানাংক জ্যামিতি স্থাপন কৰা তেতিয়ালে 15,8 বিন্দুটো কি হ'ব এখিনি আমি মুছি দিও 15,8 বিন্দুটো কি হ'ব x ৰ ফালে 15 এটো হল 14 এটো হল 16 তেতিয়া 15 কত থাকিব ইয়াৰ মাজত হৈছে আৰু কৈছে কি 8 y ৰ ফালে কিমান 8 y ৰ ফালে 8 কিমান হ'ব ইয়াতে হ'ব এতিয়া তোমালোক এনেকুৱাকে টানিবা এনেকুৱাকে টানি এটো সিধা হৈ গল 8 যেটো পালো এটো হৈ গল 15,8 এইটো হৈ গল 15,8 বিন্দুটো স্থাপন এতিয়া তোমালোকক কেতিয়াবা এনেকুৱা কিছুমান কোৱেশ্চন খুদে মই আৰু এটা কোৱেশ্চন দিলো ধৰা -3,2 বিন্দুটো কোনটো চুকত আছে তেতিয়া কি হ'ব এই বিন্দুটো মানে এই পয়েন্টটো কোনটো চুক মানে ইংলিশত কয় কোয়াড্রেন্ট কোনটো কোয়াড্রেন্টত আছে তেতিয়া কেনেকুৱা হ'ব যে x আমি চাইয়ে ক'ব পাৰিম x2 হল x2 মাইনাস মানে লেফট সাইড y2 কি হয় প্লাস তেতিয়ালে ওপৰ ফালে লেফট আৰু ওপৰত তেতিয়ালে এটো কোনটো চুকত আছে দ্বিতীয় চুকত এটো কোনটো চুকত থাকিব দ্বিতীয় চুকত আমি ইয়াতে চাইছো এটো মাইনাস এটা প্লাস তেতিয়ালে কোনটো চুকত দ্বিতীয় চুকত যদি কয় যে নাই এনেকুৱা আছে -5 আৰু -3 এর কোনটো চুকত আছে দুইটাই মাইনাস থকা কত আছে সো মাইনাস মাইনাস এর কোনটো চুকত আছে 3 নম্বৰ চুকত এতিয়া আমি এনেকুৱাকে গম পাম x ৰ ফালে আমি এনেকুৱাকে ভাবি মাইনাস টু কোন ফালে বাও ফালে আৰু এইটো কোন ফালে তল ফালে তেতিয়ালে কোনটো চুকত থাকিব 3 নম্বৰ চুক এইটো হল 1 2 3 4 এইটো এনেকুৱাকে আমাৰ কিছুমান কোৱেশ্চন আহে যে কোনটো চুকত কি আছে এখিনি মেইনলি আমাৰ স্থানাঙ্ক জ্যামিতি আৰু এটা বস্তু আমাৰ শিকিব লগা আছে এটো হল যদি বিন্দুবোৰ x অক্ষৰ ওপৰত থাকে বা y অক্ষৰ ওপৰত থাকে তেতিয়ালে কেনেকুৱা হয় x অক্ষৰ ওপৰত থকা বিন্দু আৰু y অক্ষৰ ওপৰত থকা বিন্দু এতিয়া আমি চাম কি কলো মই x অক্ষৰ এটো মই লিখি দিছো x অক্ষৰ ওপৰত থকা বিন্দুবোৰ স্থানাঙ্কৰ আৰ্হি আৰু এটা হল y অক্ষৰ ওপৰত থকা বিন্দুবোৰৰ
স্থানাঙ্কৰ মই কি কলো x অক্ষৰ ওপৰত থকা বিন্দুবোৰৰ স্থানাঙ্ক ৰাশি আৰু y অক্ষৰ ওপৰত বিন্দুবোৰৰ স্থানাঙ্ক ৰাশি x অক্ষ যদি কয় যে x অক্ষ এইটো এটা বিন্দু এই বিন্দুটোত যদি কয় তেতিয়ালে x ৰ মান কিমান আছে x ৰ মান হল 2 x ৰ মান ইফালে গৈছে x2 আৰু y ৰ ফালে গৈছে নেকি ওপৰ ফালে গৈছে নেকি নাই যোৱা ওপৰ ফালে কিমান 0 তেতিয়ালে এইটো কি হ'ব 2,0 যদি কয় মই ইয়াতে আছে এটা বিন্দু তেতিয়ালে কি হ'ব x ৰ মান কিমান x ৰ মান কিমান -10 আৰু ওপৰ ফালে y ৰ ফালে কিমান 0 যদি কয় এই বিন্দুটোৰ ওপৰ এই বিন্দুটো কি হ'ব x অক্ষৰ ওপৰত আছে না নাই আছে x ৰ মান কিমান ইয়াৰ পৰা 0 ৰ পৰা ষ্টাৰ্ট কৰি কিমান আছে 12 আৰু ওপৰ ফালে কিমান গৈছে নেকি নাই যোৱা তেতিয়ালে 0 তেতিয়ালে তোমালোকে এটা বস্তু দেখা পাইছা নে যে x ৰ কিবা ভ্যালু আছে কিন্তু y ৰ ভ্যালুটো সদায় কি হৈ থাকে 0 হৈ থাকে সদায় কি হৈ থাকে সোৱা y ৰ ভ্যালুটো 0 y ভ্যালুটো কি হয় 0 সেই কাৰণে x অক্ষৰ ওপৰত থকা বিন্দুবোৰৰ স্থানাঙ্কৰ আৰ্কিটো হ'ল এনেকুৱা আৰ্কিটো কেনেকুৱা হয় সদায় x কমা আৰু y ৰ ফালে কি হ'ব 0 সদায় কি হ'ব x টো থাকিব কিন্তু y টো কি হৈ যাব 0 ঠিক সেইদৰে যদি কও ইয়াতে এইটো এটা বিন্দু হয় এই বিন্দুটো x ৰ ফালে গৈছে নেকি ইফালে নাই যোৱা y ৰ ফালে কিমান গৈছে 10 মানে এটুক আমি ক'ব পাৰো যে x0 y10 যদি মই কও এটু বিন্দু তেতিয়াল কি কবা এই বিন্দুটো হল x ৰ ফালে গৈছে নেকি নাই যোৱা মানে x ৰ ফালে যদি যোৱা নাই তেতিয়াল কি হ'ব x ৰ 0 y টো কিমান হ'ব -6 এই যদি বিন্দুটো কও তেতিয়াল কি হ'ব x ৰ ফালে যোৱা নাই তেতিয়াল কিমান হ'ব 4 তেতিয়ালে আমি এই বিন্দুৰ আৰ্হিটো কেনেকুৱা পাইছো x টো সদায় 0 y ৰ কিবা না কিবা এটা ভ্যালু আছে সেই কাৰণে এটুক আমি লিখো x টো সদায় 0 y টো কিবা এটা মান থাকিব এই y টোক আমি কি বুলি কম চলক এই বিষয়ে মই অলৰেডি পলিনোমিয়ালত বুজাইছো কাৰণ এইটোৰ ভ্যালু যিকোনো হ'ব পাৰে সেই তেনেকুৱা ইয়াত আমাৰ কি হৈ আছে x ৰ ক্ষেত্ৰত 2 হৈ আছে এবাৰ -10 হৈ আছে এবাৰ কিমান হৈ আছে 12 আৰু হ'ব পাৰে ঠিক সেইদৰে y অক্ষৰ ওপৰত থকা বিন্দুবোৰৰ স্থানাঙ্কৰ আৰ্কি কি হ'ব 0 আৰু y এতিয়া এইটো এই কোৱেশ্চনটো আহে এক মাৰ্কৰ কোৱেশ্চন আহিব যে এই বিন্দুটো ক'ত আছে ধৰা সাপোজ এইটো কোন অক্ষৰ ওপৰত আছে এইটো ক'ব লাগে কোন অক্ষৰ ওপৰত আছে x ৰ ফালে কি আছে x ৰ ফালে কিবা এটা ভ্যালু আছে y ৰ ফালে 0 তেতিয়া কোন অক্ষৰ ওপৰত আছে এতিয়া তোমালোকে এইটো চালেই গম পাবা যে x অক্ষৰ ওপৰত আছে যদি x ৰ ভ্যালু থাকে তেতিয়ালে x অক্ষৰ ওপৰত যদি y ৰ ভ্যালু থাকে তেতিয়ালে y অক্ষৰ ওপৰত থাকিব এইটো এটা আমাৰ জানিব লগা বস্তু ইম্পৰ্টেন্ট হয় সেই কাৰণে হেনেকুৱা আহে